পশ্চিম চান্দুকী প্ৰাথমিক বিদ্যালয়। হেৰি ইয়াত কিমান আছে এনৰলমেণ্ট কিমান এতিয়া আপোনালোকৰ 14 জন। কোন ক্লাছ আছে ক্লাছ 4 আৰু 5। বাকী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এইবোৰ কি হ'ল কাৰণ 3 বছৰ ধৰি আজি এডমিশ্যনে হোৱা নাই। কাৰণটো মানে প্ৰাইভেটত দিছে, মানে আপোনালোকৰ বিদ্যালয়ৰ পৰা লৈ গৈছে বুলি আমাৰ বিদ্যালয়ৰ পৰা দিয়া নাই, এডমিশ্যনে হোৱা নাই, এডমিশ্যন দিলোৱাই নেকি লোৱাই দিয়াহি নাই। তাৰ আগত কিমান আছিলে তাৰ আগত মই যেতিয়া প্ৰথম হেডমাষ্টাৰ হৈছিল তেতিয়া 31 জন আছিলে। 31 জন তাৰপাছত এডমিশ্যন হোৱাই নাই আৰু। এতিয়া আপোনালোকৰ গুণোৎসৱৰ কেনেকুৱা আছিল ফলাফল গুণোৎসৱ A+ পাইছে যোৱা বছৰ। A+ পাইছিলে তেতিয়া কিমান আছিলে ষ্টুডেণ্ট তেতিয়া 23 জন আছিলে। 23 জন তাৰপৰাও আকৌ কমিল মানে 5টো ওলাই গ'ল যে 5টো ওলাই গ'ল নাই নতুনকৈ অহা নাই। এতিয়া কিমান হৈ আছে এতিয়া 14 জন হৈ আছে। এডমিশ্যন লোৱা নাই মানে প্ৰাইভেট এইখিনিতে এখন তাৰমানে জাতীয় বিদ্যালয় আছে তাত দিছে। আমাৰ বৰঙাবাৰী গাঁৱত এখন হেৰি আছে মণিকাঞ্চন আছে, আৰু নতুন যিখিনি আছে সেইখিনি ৰামেশ্বৰীত দিছে। আপোনালোকে কিবা চেষ্টা কৰিছে ঘৰে ঘৰে গৈছোঁ, সভাপতি মই প্ৰতি ঘৰ মানুহতে মই হেৰি কৰিছোঁ, ঘৰে ঘৰে গৈছোঁ। এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ গৈছোঁ। তেওঁলোকে কয় যে এই এজন বা দুজন ল'ৰা ছোৱালী এডমিশ্যন হ'ব, সেইকাৰণে আমি নিদিওঁ। এটা শ্ৰেণীত কৈছে এটা বা দুটা ল'ৰা ছোৱালী থাকিব, আপোনালোকে পঢ়াই ভাল নাপাব, সেনেকৈ কয়। গাৰ্জেনসকলক মানে কি ঘৰে ঘৰে গৈ ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ। অনুৰোধ কৰাৰ পাছতো যেতিয়া এডমিশ্যন দিয়া নাই কি কৰিব। তাৰপিছত বিভাগীয় কৰ্তৃপক্ষই মানে মোক জনাইছে যে এমালগেশ্যনৰ কাৰণে প্ৰপ'জেল পঠাইছোঁ বুলি কৈছে। স্কুলখন যদি অনুষ্ঠানটো যদি ৰাখিবলৈ বিচাৰে, মই গাৰ্জেনসকলক এইটোৱে অনুৰোধ জনাম, যদি স্কুলখন যদি অনুষ্ঠানটো যদি ইয়াত থাকিব হ'ল হয়, তেতিয়াহ'লে এডমিশ্যন দিবই লাগিব। নিদিলে অনুষ্ঠানটো নাথাকিব, থাকিব জানো? ইয়াত এনেকুৱা কিবা অসুবিধাৰ অভাৱ আছে নেকি যাৰ কাৰণে একো আপোনালোকেতো দেখিছে পৰিৱেশটো না, কি অসুবিধা পাই দেখিছে? সকলোখিনি সুবিধা আছে।